মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে তেখেতৰ কথাখিনি শুনিব। ধন্যবাদ। ধন্যবাদ সকলোকে। ছাৰলৈ বহুত বহুত ধন্যবাদ। মানুহ অলপ কম হ'ল, মই ভাবিছিলোঁ বেছি মানুহ অলপ বেছিকৈ কথা কওঁ। এতিয়া ছাৰে আজি প্ৰথমতে অকণমান বেছিয়ে প্ৰশংসা কৰি দিলে নেকি। যিয়ে নহওক বাৰু, প্ৰশংসাৰ যদি যোগ্য হয় তো পাব লাগে। মই এটা কথা সদায় বিশ্বাস কৰোঁ, সকলোৱে যিখিনি যোগ্যতা সেই অনুসাৰেহে পাব। ছাৰে যিটো কৰিলে যে তেওঁ তেখেতে মনত ৰাখিছে, হৃদয়ংগম কৰি ৰাখিছে, মই সেইটো বস্তুৰ আন্তৰিকতাৰে সদায় বিশ্বাস কৰোঁ। সেইটো হৈছে আপোনালোক গতিশীল হ'ব লাগিব। বোৱতী পানীৰ অৰ্থটো এইটোৱে আছিলে, গতিশীল হ'ব লাগিব। ৰৈ যোৱা পানীত সদায় আপোনাৰ মল কিৰে মকৰা যিটো কোৱা হয় বীজাণু জমা হয়, কিন্তু বৈ থকা পানীত কেতিয়াও সেইটো সম্ভৱ নহয়, যাৰ কাৰণে বৈ থকা পানীৰ সৃষ্টিশীল সকলো সময়তে প্ৰডাক্টিভিটি বুলি কোৱা হয়, উৎপাদন ক্ষমতা থাকে। সেই কথাটোকে কৈছিলোঁ। তো সেইখিনিতে মই আৰম্ভণি কৰি আকৌ অকণমান সময় ক'ব বিচাৰিছোঁ, কাৰণ মোৰ আজি লাগিছে প্ৰথমবাৰ এনেকুৱা যে ছাৰে অকণমান আশা কৰিছে ল'ৰা ছোৱালীক উদ্দেশ্য কৰি জিতেন চন্দ্ৰ ডেকাই অকণমান কওঁ। সাধাৰণতে মই প্ৰবক্তা হিচাপে কেতিয়াও থিয় নহওঁ। আজি মোৰ লাগিছে অকণমান আপোনালোকৰ লগত এষাৰ কথা শ্বেয়াৰে কৰোঁ। তেতিয়াহ'লে মই যদিও জাগৃতি সংঘৰ সম্পাদক, মই আচলতে শিক্ষকতা কৰি সকলোতকৈ বেছি ভাল পাওঁ। এই হৃদয়েৰে আজি 22 বছৰ 23 বছৰ হ'ব অলমষ্ট। মই যেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ ল'ৰা ছোৱালীক শিকোৱা পঢ়োৱা, আজি মই তাকো লগত লৈ আহিবলৈ সুবিধা নাপালোঁ, কিন্তু নেক্সট টাইম মই আকৌ আপোনালোকৰ লগত মোৰ সেইবোৰ ল'ৰা ছোৱালীবিলাকক পৰিচয় কৰি দিবলৈ খুবেই ভাল পাম। এতিয়া মাত্ৰ আজি যিহেতু ছাৰে বিচাৰিছে যে ল'ৰা ছোৱালীখিনিক উদ্দেশ্য কৰি অকণমান দুই এষাৰ আপোনালোকৰ ল'ৰা ছোৱালীৰ কামত অহাৰ কথা ক'ব লাগে, সেইকাৰণেই মই ভাবিছোঁ বহুত দীঘলীয়া নকৰি আপোনালোকৰ ল'ৰা ছোৱালী আৰু গোটেইখিনি গাৰ্জেনক একেলগে মিলাই মই ভাবিছোঁ উদ্দেশ্য কৰি কেনেকৈ ধৰণে মই সাৰাংশখিনি অলপ ক'ব পাৰোঁ। কাৰণ সময়ৰ জানেই অকণমান অভাৱ থাকে, মোৰ বহুত দৌৰা দৌৰি থাকে। কেতিয়াবা এনেকুৱা হয় যে মই গাড়ী চলাই ব্ৰেকফাষ্ট কৰোঁ। চ' সেইকাৰণে আৰু সেইবোৰ কথা ক'ব নোৱাৰি। ব্যস্ততা দৌৰ যিটো গতিশীলতাৰ কথা কৈছোঁ, মই সেইটো নিজে উপলব্ধি কৰোঁ বাস্তৱ জীৱনত। আৰু যাৰ কাৰণে ট্ৰেন্সফৰ্মেশ্যন যিটো কোৱা হয়, ৰূপান্তৰ, এটা ৰূপান্তৰ আপোনাৰ ভিতৰত আহিব লাগিলে, ট্ৰেন্সফৰ্মেশ্যন আহিব লাগিলে সেই বস্তুটোৰ খুবেই প্ৰয়োজন। আপুনি গতি কৰিব লাগিব, আমি সকলো সময়তে কাম কৰি গৈ থাকিব লাগিব। এতিয়া আমাৰ ল'ৰা ছোৱালীখিনি যিখিনি চিলড্ৰেন ইয়াতে আহিছে, তেওঁলোকক উদ্দেশ্য কৰি মই প্ৰথমতে আৰম্ভ কৰিছোঁ। বাকী আমাৰ যিখিনি আমাৰ গাৰ্জেন আছে, অভিভাৱক আছে, তেওঁলোকে লগতে মনোযোগ দি শুনিব পাৰিব কথাটো। এতিয়া সাধাৰণতে আমাৰ যেতিয়া এজন মানুহ ছাকচেছ হয়, এটা সময়ত কৃতকাৰ্য হয়, তেওঁক যেতিয়া ইণ্টাৰভিউ লোৱা হয়, কোৱা হয় যে আপুনি ভাল পোৱা ব্যক্তিজন কোন, বেয়া পোৱা ব্যক্তিজন কোন, কাক আপুনি আদৰ্শ হিচাপে অনুসৰণ কৰিছিলে, কাক আপুনি বিশেষভাৱে অনুসৰণ কৰিছিলে, সেনেকুৱা কথাবোৰত কিন্তু কোনো এজন মই দেখিছোঁ ষ্টুডেণ্টে বা প্লেয়াৰে যেতিয়া কৃতকাৰ্য হয়, তেতিয়া যিজন কোচ বুলি কোৱা হয়, কোচ মানে শিক্ষকতা কৰা বা মেণ্টৰ, তেওঁৰ নামটো ল'বলৈ টান পায় সাধাৰণতে। কিয়? মই প্ৰায় দেখা পাওঁ এইটো, আমিও ল'ৰা ছোৱালীক শিকাইছোঁ আজি ইমান বছৰ মাৰ্চেল আৰ্টছ। ল'ৰা ছোৱালীখিনি শিক্ষকক আৰু মেণ্টৰক প্ৰায় বেয়া পায়। বেয়া পোৱাৰ কাৰণটো অলপমান আপোনালোকে গম পায়, অনুশাসনটো তেওঁলোকৰ ওপৰত অকণমান ইম্প'জ কৰা হয়, জাপি দিয়া হয়। কিন্তু অনুশাসন, মই এতিয়া আচল কথাটোত আহিছোঁ, কিমান প্ৰয়োজনীয় কথা। ল'ৰা ছোৱালীখিনি অকণমান শুনিবা দেই। তোমালোকে চিলা উৰোৱা নে নাই? কেতিয়াবা চিলা উৰাইছা? আকাশত যে চিলা উৰি থাকে, কেনেকৈ উৰাই? এনেকৈ ৰছী থাকে, সূতা থাকে, সূতা এৰি দিলে লাহে লাহে চিলাটো ওপৰলৈ গৈ থাকে। যিমান সূতা এৰি দিবা সিমানে চিলা ওপৰলৈ গৈ থাকে। ঠিক আছে? চিলাটো কিন্তু কেতিয়াও তলত নপৰে। পৰে নেকি? কেতিয়াও নপৰে তলত, সি ওপৰতে উৰি থাকিব। যিমান সময় উৰাই থকা মানুহজনে সূতা ওপৰলৈ যাবলৈ দিব, যাব, আকৌ ওচৰলৈ আনিব খুজিলে আকৌ ওচৰলৈ আনিব পাৰিব। কিন্তু চিলাটো কেতিয়াও শেষ হৈ নাযায় বা পৰি ধ্বংস হৈ নাযায়। কিন্তু যদি চিলাটোৱে ভাবে, মনতে ভাবে যে মোক যদি এৰি দিলেহেঁতেন, সূতাডাল কাটি দিলে হয়, ছিঙি দিলে হয়, মই একেবাৰে মহাকাশ পালোগৈ হয়, মোক বান্ধি ৰাখিছে ইহঁতে, সেইটো কেতিয়াবা সম্ভৱ হয় নেকি? সেইটো নহয়। তোমালোকে যিখিনি ল'ৰা ছোৱালীয়ে বুজি পাইছা, একদম সৰুখিনিয়ে বুজি নাপাব। সেই যে চিলাটো সাধাৰণতে ৰছীডালে বান্ধি ৰাখিছে, তাৰ কাৰণেহে চিলাটোৰ অস্তিত্ব আছে। চিলা মানে কাইট উৰোৱা, কাইট ফেষ্টিভেল তোমালোকে দেখা পাইছা। চিলাটো সেইকাৰণেহে অস্তিত্ব আছে। তোমালোকৰ ওপৰত যিটো অনুশাসন, মা দেউতা শিক্ষাগুৰু সকলোৰে, সেই কাৰণেহে তোমালোকে
এটা নিৰ্দিষ্ট দূৰত্বত বা আকাশত তোমালোকে উৰি ফুৰিব পাৰিবা কিন্তু সেই অনুশাসনটো যদি নাথাকে তোমালোকক যদি সেনেকুৱা সূতা এডালেৰে বান্ধি ৰখা নহয় আৰু গাৰ্জেনখিনিও যদি ভাবে যে মোৰ ল'ৰা ছোৱালীটোক মই উৰিব দিওঁ এই সূতাডাল ছিঙিয়ে দিওঁ আপোনাৰ ল'ৰা ছোৱালী আৰু ঘূৰি নাহে ক'ৰবাত যাই পৰিব সি আৰু ওপৰতো উৰি নাথাকে তাৰ অস্তিত্বই শেষ হৈ যাব সেইকাৰণেই সেই কথাটোকে কৈছোঁ মই ল'ৰা ছোৱালীখিনি সেইটো বস্তু যোনে গাৰ্জেনক বা নিজৰ শিক্ষাগুৰুসকলক সেইটো ক্ষেত্ৰত অলপ বেয়া পায় অলপ হাৰ্ছ বুলি ভাবে কঠোৰ বুলি ভাবে সেই বস্তুটো বাৰে বাৰে মনত ৰাখক যে আমাক আচলতে উৰুৱাই ৰাখিবৰ কাৰণে আমাৰ অস্তিত্বটোৰ কাৰণে এই অনুশাসনটোৰ খুবেই প্ৰয়োজন আছে অনুশাসন তোমালোকে বুজি পাবা কিছুদিন পিছত যোনে যোনে বুজি পাইছা ডিচিপ্লিন চেল্ফ ডিচিপ্লিন এটচেট্ৰা মই কথা ক'ব লাগিলে সাধাৰণতে সঁচাকৈ বহুতেই দীঘলীয়া হ'ব মই কেতিয়াও প্ৰিফাৰ নকৰোঁ মই অগ্ৰাধিকাৰ নিদিওঁ যে মই বক্তা হওঁ ভাল প্ৰবক্তা হওঁ কিন্তু অগ্ৰাধিকাৰ মই এইটোত দিব খোজোঁ যে মই কিমান কৰ্ম কৰিব পাৰোঁ আজি ইমান বয়সত জীৱনৰ এইখিনি বয়সলৈকে ল'ৰা ছোৱালী বহুত ল'ৰা ছোৱালীৰ লগত মই থাকিলোঁ কিন্তু যেনেকুৱা কোৱা হয় মানে স্কিনৰ বেক চাইডে কিছুমান মানুহ থাকি কাম কৰে আৰু কিছুমানে ফ্ৰণ্টত থাকি কাম কৰি ভাল পায় মই সাধাৰণতে পৰ্দাৰ পিছফালে স্কিনৰ পিছফালে থাকিয়ে কাম কৰি ভাল পাওঁ আপোনালোকৰ লগত মই সদায় আছোঁ ৰাতি দিন যিমান পাৰোঁ মই এনেকুৱাকৈ কাম কৰিম আৰু আজি মনত পৰিছে সেই 2008 চনত সম্ভৱতঃ বাইদেউ আহি ছাৰে আহি আমি কথা পাতিছিলোঁ যে ইয়াতে আমি এখন স্কুল চলাব খোজোঁ কণ্টিনিউৱাছলি আমি এইটো জাৰ্ণি আমাৰ যাত্ৰাটো আৰম্ভ কৰিব খোজোঁ আৰু সেই যাত্ৰা আজি ধাৰাবাহিকভাৱে অব্যাহত আছে আৰু মই জানো মোৰ ল'ৰা ছোৱালী মোৰ ষ্টুডেণ্ট মই পঢ়ুৱাবোৰেও আজি বাহিৰত দিল্লী মুম্বাই বহুত জেগাত আছে সেইবোৰ ল'ৰা ছোৱালীয়ে এতিয়াও কেতিয়াবা ফেচবুকত বা হোৱাটছএপত মোৰ লগত কমিউনিকেশ্যন কৰে আৰু মোক খুব প্ৰশংসা কৰে কিন্তু মই আপোনালোকৰ উদ্দেশ্য গাৰ্জেনখিনিক উদ্দেশ্য কৰি একাষাৰ মাত্ৰ ক'ব খুজিছোঁ মই আত্মসংস্কাৰম বুলি এটা শব্দ আছে স্থিতপ্ৰজ্ঞা বুলি এই দুটা শব্দ ক'লোঁ মাত্ৰ আপোনালোকক সেই দুটা শব্দক মই খুব বিশ্বাস কৰোঁ আপোনালোকৰ সকলো সময়ত যিকোনো পৰিস্থিতিয়ে হওক ভালো সময় আহিব পাৰে বেয়াও সময় আহিব পাৰে প্ৰশংসাযোগ্য হ'ব পাৰে আপুনি কেতিয়াবা মানুহৰ পৰা তিৰস্কাৰো পাব পাৰে সকলো সময়তে নিজৰ মাইণ্ডৰ ওপৰত আপুনি কোন হয় পাহৰি যাব নালাগে আৰু নিয়ন্ত্ৰণটো ৰাখিব লাগে সাধাৰণতে অকণমান প্ৰশংসা কৰিলে বহুত মানুহ ফুলি যায় একেবাৰে নিজকে কিবা এতিয়া অলপ কমেডিয়ান হিচাপে কৈছোঁ আপোনালোকক নিজকে হিৰো হিৰইন বুলিয়ে ভাবি লয় নেকি সেই বস্তুটো কিন্তু আপোনাৰ অপৰিপক্কতাৰ পৰিচয় পৰিপক্কতা মেচিউৰিটি যিমান আহিব সিমানে মানুহৰ প্ৰতিক্ৰিয়াবোৰ লাহে লাহে কমি যাব তেতিয়া আপোনাৰ কোনো ধৰণৰ কথাত মানুহে প্ৰতিক্ৰিয়া নিদিয়ে প্ৰশংসা কৰক গালি পাৰক ইয়াত যিয়ে কৰক মোক মানে বেকবাইটিং পিছফালৰ পৰাই কিবা কথা কওক তাতেতো মোৰ একো নাযায়ো নাহেও মোৰ অন্তৰাত্মাই মোক যিটো কাম কৰিবলৈ কৈছে মই সেইটো কৰি যাব লাগে সেইকাৰণে মই ভাবোঁ যদিও মই কৈছোঁ যোগ্যতা অনুসাৰে মানুহে পাবই যিটো পাব লাগে আমি একদম শেষত মই বেছি দীঘলীয়া নকৰাকৈ ক'ম আমি জীৱনত একো বেলেগ পাব নোৱাৰোঁ কোনোবাই যদি ভাবিছে জবৰদস্তি মই সময়ৰ পৰা কিবা আদায় কৰিম কেতিয়াও সম্ভৱ নহয় সময়ে আপোনাক সেইখিনিহে দিব যিখিনি আপুনি সময়ত দি গৈ আছে ল'ৰা ছোৱালীখিনিও সেইটোৱে মনত ৰাখা পঢ়িছা যদি ভালকৈ কষ্ট কৰিছা যদি সময়ে তোমাক তাৰ প্ৰতিদান দিব আৰু যদি পঢ়াও নাই কষ্টও কৰা নাই ভাবিছা কিবা এটা আকাশত একদম এই হ'ব মিৰাক্কেল বুলি কোৱা হয় এইটো আচৰিত কিবা এটা ঘটনা হৈ যাব আৰু মই একদম বিৰাট ভাল ৰিজাল্ট কৰি কিবা কিবি কৰি দিম সেনেকুৱা কেতিয়াও সম্ভৱ নহয় সেইটো সময়ে কেতিয়াও সম্ভৱ হ'ব নিদিয়ে আৰু এইবিলাক মেজিক চেজিক সেইবিলাক মেজিকেই হয় সেইবিলাক এটা সাঁথৰ হয় এই মেজিকত বিশ্বাস নকৰিবা তোমালোকে কৰ্ম কৰা পঢ়া শুনা কৰা সকলোৱে আৰু মই যেনেকুৱাকৈ আৰম্ভণিতেও কৈছিলোঁ দীঘলীয়া কৰিব খুজিলে আৰু বহুত কথাই ক'বলৈ থাকে কাৰণ জীৱনৰ অভিজ্ঞতা বহুত আছে ল'ৰা ছোৱালীৰ লগত অভিজ্ঞতা কোনোগুণে কোনোবা এজন শিক্ষকতকৈ মোৰ কম নহয় বুলিয়ে কম সেইটো অহংকাৰ কৰা নাই বহুত সময় কটাইছোঁ ৰাতি দিন কণ্টিনিউৱাছলি মই কেতিয়াবা ৰাতি গধূলি 5টা বজাৰ পৰা ৰাতি 12টা বজালৈকে ল'ৰা ছোৱালীৰ ষ্টুডেণ্টৰ লগত বহোঁ কিন্তু এতিয়া অকণমান নিজৰ পৰিয়ালৰ কাৰণে সময় দিছোঁ অলপ বাইদেউহঁতে সকলোৱে জানে সকলোৱে মোৰ কাৰণে শুভেচ্ছাও দিব দেই এইটো বৰ ইম্পৰ্টেণ্ট কথা মই বিয়া বাৰু পাতিছোঁ এতিয়াহে বহুত দেৰিকৈ মোৰ ল'ৰা ছোৱালী মোৰ ছোৱালী এজনী জন্ম পাইছে গতিকে বৰ্তমান ছোৱালীজনীক ডাঙৰ কৰা স্বাৰ্থত খুব মৰম লগা ছোৱালী আপোনালোকে কেতিয়াবা লগ পাব মই লৈও আহিম তাইক নেক্সট ইয়াৰ পাৰিলে মোৰ মৰমীয়াল ছোৱালীজনীক ৰাতিপুৱাই তাইক মই সেৱা সন্মান কৰি আহিছোঁ মোৰ ভগৱান হিচাপে মই তাইক গ্ৰহণ কৰিছোঁ দেৱী দুৰ্গা হিচাপে তাইক নামো ৰাখিছোঁ তেনেকুৱাকৈ দিবিচা শব্দটোৰ অৰ্থ হৈছে মা দুৰ্গা গতিকে
আপোনালোকৰ পৰা সেই কংগ্ৰেচুলেশ্যন আৰু আশীৰ্বাদটো হয়তো বহুত বছৰ পিছত সেইটো মই নিজৰ কাৰণে বিচাৰিছোঁ। মোৰ ছোৱালীজনী আচলতে অকণমান প্ৰিমেচিয়ৰলি জন্ম হৈছে, গতিকে অলপ ICUত থাকিব লগা হৈছিলে, কিবা লগা হৈছিলে, কিন্তু এতিয়া বৰ্তমান ভগৱানৰ আশীৰ্বাদত সকলো ঠিকেই আছে। অলপ ব্যক্তিগত কথা কোৱাৰ কাৰণে কোনো বিৰক্ত নহয় যাতে দেই বাইদেউ। থেংক ইউ এভৰিবডি। আৰু এইবাৰ আকৌ কৈলোঁ মই নেক্সট ইয়াৰ মই সম্ভৱতঃ মই চেষ্টা কৰিম মোৰ ৱাইফ মোৰ বাচ্চাকো লৈ আহিম আপোনালোকৰ মাজত এবাৰ অলপ তেখেতসকলৰ মোৰ ৱাইফ মোৰ বাচ্চা আপোনালোকৰ লগত চিনাকি হ'ব। আৰু এইবিলাক কথা মোৰ ছোৱালীজনীও যাতে শিকে, জেনেটিক হ'ব লাগিব, তাইও কাম কৰিব লাগিব। মই যেনেকুৱাকৈ কৰোঁ ন, বিশ্বাস সেইটোৱে কৰোঁ। গতিকে ইয়াতে সামৰণি মাৰিম বুলিয়ে ভাবিছোঁ, কাৰণ সামাজিক কামবোৰ তেনেকুৱাই। সামাজিক কামবিলাকত কোনো বেনিফিট বা প্ৰফিটৰ কাৰণে কাম কৰা নহয় সাধাৰণতে। ইয়াতে এটা মহান উদ্দেশ্য লুকাই থাকে, আৰু সেই উদ্দেশ্য ছাৰ বাইদেউ আমি সকলোৱে মিলি যিমান পাৰোঁ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। এতিয়া যিটো আমি ষ্টাৰ্টিঙতো কৈছোঁ, অনুশাসন ল'ৰা ছোৱালীখিনিৰ কাৰণে তোমালোকৰ কাৰণে বহুতেই দৰকাৰ। অলপমান কোনোবাই তোমালোকক গালি পাৰিব পাৰে, শাসন কৰিব পাৰে। আজি চিলড্ৰেন ডে, গতিকে মই বিশেষ চিলড্ৰেন ডেৰ দিনা তোমালোকৰ কাৰণে উপহাৰো লৈ অহা নাই, কিন্তু আকৌ এবাৰ যেতিয়া হ'ব সময়টো শেষ হৈ নাযায়, মই ভাবি থাকোঁ মনতে প্ৰত্যেকবাৰ চিলড্ৰেন ডেত আচলতে মই আহোঁতে অলপ চকলেট টকলেট লৈ আহিব লাগে। এইবাৰ নানিলোঁ, অহাবাৰলৈ নিশ্চয় লৈ আহিম। আৰু অলপমান ধৈৰ্য সহকাৰে ল'ৰা ছোৱালীবিলাকে তোমালোকে কথাবোৰ বুজিবলৈ চেষ্টা কৰিবা, কামত আহিব। ছাৰে প্ৰথমতেই কৈছে যে অলপ সকলোৱে যাতে কথাখিনি শুনা। গতিকে আজি শেষতো ক'লোঁ, এতিয়া যিখিনি শুনিলা আকৌ নেক্সট যিবোৰ অনুষ্ঠান হ'ব, বক্তা আহিব, তোমালোকে ধৈৰ্য সহকাৰে ল'ৰা ছোৱালীখিনি কথাখিনি অলপ শুনিবলৈ যত্ন কৰিবা। এতিয়া মই ইয়াতে সামৰণি মাৰোঁ। সকলো ৰাইজ, তাকো মই ব্যক্তিগতভাৱে আজি সম্ভাষণো জনোৱা নাই যে তেওঁলোকৰ যিমান দীঘলীয়া ফৰ্মেলিটি থাকে, শেষত সম্ভাষণ জনালে সকলোকে যিমানখিনি ইয়াতে আছে, বাইদেউ, শিক্ষক, অভিভাৱক, ছাত্ৰ ছাত্ৰী, তোমালোকৰ মই সম্ভাষণ আচলতে কেনেধৰণে জনাই ইমান ফৰ্মেলিটি সিমান নাজানোৱে, তথাপি সেইখিনিয়ে ক'লোঁ, সকলোকে উদ্দেশ্য কৰি কথাখিনি ক'লোঁ। আৰু আশা কৰোঁ ইয়াতকৈ ডাঙৰকৈ আমাৰ অনুষ্ঠান হওক আৰু যিমান অডিয়েঞ্চ থাকিব। মই এটা মোৰ সাংঘাতিক কাৰবাৰ আছে মনৰ ভিতৰত, মই বিচাৰোঁ লাখ লাখ মানুহ থাকক সন্মুখত, কথা পাতিম, অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিম সকলোৰে লগত। হয়তো কাৰোবাৰ কামত আহিব, যাৰ যাৰ কামত আহে সি হয়তো এবাৰ সোঁৱৰণ কৰিব। শেষত এটা নিশ্চয় কথা কৈ যাব লাগিব, মানুহ এনে জন্ম লয়, তাৰপিছত ডাঙৰ দীঘল হয়, কিবা কিবি বহুত কাম কৰে, দায়িত্ব পালন কৰে, কৰাৰ পিছত ল'ৰা ছোৱালীবোৰো ডাঙৰ হ'ব, কিবা হ'ব, সিহঁতৰো হয়তো আকৌ সতি সন্ততি হ'ব, এনেকুৱা ধৰণেই চলি থাকে পৃথিৱীখন। কিন্তু এদিনটো এটা নিষ্ঠুৰ সত্য, মানুহে পৃথিৱী এৰি গুচিয়ে যাব। গুচি যোৱাৰ দিনা আমাৰ লগত কি দিব মানুহে? কিবা দি পঠিয়াব নেকি? পুৰণা কথা কম্বল বা কি আছে, যিখিনি অলাগতিয়াল বস্তু সেইখিনি জাপি দিব, আৰু লাগতিয়াল বস্তুখিনি কালি ৰাখিব। হাতত যদি সোণৰ আঙুঠি এটা আছে, গলত যদি এডাল সোণৰ চেইন আছে, সেইডাল কিন্তু চিতাত জ্বলাই নিদিয়ে। সেইটোৱে মানুহৰ নিয়ম। অলাগতিয়াল বস্তুখিনি দি দিব। আপুনি কি কৰিলে জীৱনত? মইতো ধৰক মোৰ মৃত্যু হ'ল, মই মৰি গ'লোঁ শ্মশানত, এইবিলাক অলপ আৱেগিক কথা। মই কৰি কি গ'লোঁ? সমাজখনক বা মানুহৰ মোৰ পৰিয়ালক দি কি গ'লোঁ? সকলো মানুহে সকলোকে স্বাৰ্থপৰ বুলি কৈও লাভ নাই। স্বাৰ্থপৰতা এটা বেলেগ বস্তু, স্বাৰ্থপৰ হয়ে কম বেছি পৰিমাণে মানুহে। সেইকাৰণে এটা কম্বল অলাগতিয়াল বস্তুখিনি আপোনাৰ লগত জাপি দিব, লাগতিয়াল বস্তুখিনি আপোনাৰ পৰা কাঢ়ি ৰাখিব। আপোনাৰ বেংক বেলেঞ্চ ক'ত কি আছে কি নাই সেইবোৰ মাথা মাৰা আৰম্ভ কৰি দিব। কিন্তু আপুনি যদি থৈ যাব পাৰে, একমাত্ৰ বস্তুটো কি থৈ যাব পাৰে? আপুনি যিখিনি কাম কৰিছে, যিখিনি সুনাম অৰ্জন কৰিছিলে আপুনি, সেইখিনিহে মাত্ৰ মানুহৰ স্মৃতিৰ মাজত থাকি যাব। চ' সেইখিনিতে শেষ কৰিব খুজিছোঁ। ময়ো আপোনালোকৰ আৰু নেক্সট জেনেৰেশ্যনৰ স্মৃতিৰ মাজত থাকিব খোজোঁ। বাকী কোনে মোক একো দিব নালাগে। এটা নিষ্কাম কৰ্ম বুলি এটা শব্দ আছে, কৰ্ম কৰি যাব লাগে, কেতিয়াও তাৰ ফল আশা কৰি আমি কাম কৰিব নালাগে। ধৰ্মীয়ভাৱে যদি আমি সেইবিলাক চিন্তা কৰোঁ, এইখিনি অকণমান গাৰ্জেনখিনিৰ কাৰণে। গতিকে আজি ইমানতে সামৰণি মাৰিলোঁ। নিষ্কাম কৰ্ম কৰি যাব লাগে, আৰু কৰ্মৰ মাজতে ভগৱান শ্ৰীকৃষ্ণই যাক যিটো দিব লাগে সময়ৰ সতে সেইখিনি বস্তু মিলাই আমাক দিবই দিব। অ'কে, থেংক ইউ ভেৰি মাছ। এবাৰ তালি বজাই দিয়ক। ঠিক আছে, অ'কে, বাই বাই, থেংক ইউ।